নমস্কাৰ মই দক্ষিণ আলমৰ মানকাজত জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰৌশন আলম আহমেদ। যোৱা পৰহি দিনা আমি মানে ছাত্ৰ সন্থাৰ এটা সজাতি দলে কালাপানী অঞ্চলত যে মুখলধাৰ বৰষুণৰ ফলত তিনিটাকৈ কাঠৰ দলং উটুৱাই লৈ যোৱা সন্দৰ্ভত আমি তাতে পৰিদৰ্শন কৰি ৰাইজৰ যিবিলাক মানে অসুবিধা আছে সেই অসুবিধাক লৈ মাত মাতিছোঁ। কাৰণ তাতে কণ শিক্ষাৰ্থীসকলে এটা টুলুঙা নাৱেৰে পাৰাপাৰ হৈ আছিল আৰু সেই নদীটোত অলপ সোঁত বৈ আছে। তো আমি সেই সন্দৰ্ভত কৈছিলোঁ যে তাতে দুৰ্নীতি হৈছে, অতি সোনকালে সেই কাঠৰ দলংটো কিবা এটা মেৰামতি কৰি উন্নতি কৰি দিব লাগে ৰাইজৰ সুবিধাৰ্থে। আৰু টুলুঙা নাৱৰ পৰিৱৰ্তে যদি জিলা প্ৰশাসনৰ তৰফৰ পৰা কিবা যন্ত্ৰচালিত এটা নাৱৰ ব্যৱস্থা কৰা যায় তেনেহ'লে মানে মানুহৰ যিটো এটা ভাবুকি সেই ভাবুকিৰ পৰা হয়তো পৰিত্ৰাণ পাব। কিন্তু যোৱাকালি হঠাৎ আমাৰ চক্ৰ বিষয়াজনে মানে আমাৰ কালাপানী আউটপোষ্টৰ আইচিক মানে ফোন যোগে জনায় যে সেই নাওটো বন্ধ কৰি দিব লাগে, আৰু তাৰে পৰামৰ্শ অনুযায়ী আমাৰ আইচি ছাৰে সেই নাওটো বন্ধ কৰি দিছে। তো আমি এইটো আদৰণি জনাইছোঁ যে তেওঁলোকে আমাৰ ছাত্ৰ সন্থা বা তেওঁলোকে ৰাইজৰ যিটো বৰ্তমান যিটো অসুবিধা সেই অসুবিধাৰ প্ৰতি সন্মান জনাই তেওঁলোকে সেই নাওটো বন্ধ কৰিছে। ঠিক সেইদৰে নাওটো বন্ধ কৰাৰ যেনেকুৱা আমি মানে আদৰণি জনাইছোঁ তেনেকুৱা আমি ধিক্কাৰো জনাইছোঁ। কাৰণ এইটো বন্ধ কৰাৰ কাৰণটোৱে হৈছে তেওঁলোকৰ মানে দুখৰ পৰা মানে নিজকে বচোৱা এটা ষড়যন্ত্ৰ। কাৰণ নাওটো বন্ধ কৰিছে ঠিকে আছে, যদি তাতে এটা ডাঙৰ নাও বা যন্ত্ৰচালিত নাও দিলেহেঁতেন তেনেহ'লে পাব্লিকৰ বাবে ভাল হ'লহেঁতেন। কিন্তু নাওটো বন্ধ কৰাৰ ফলত কি হৈছে, ল'ৰা ছোৱালীসকলে স্কুলত যাব পৰা নাই, কিছুমান বেমাৰী মানুহে পাৰাপাৰ হ'ব পৰা নাই। তাতে মই যিমান দূৰ ৰাইজৰ পৰা আকৌ অভিযোগ পালোঁ যে তাতে এটা হুলস্থুলীয়া পৰিৱেশ হৈছে। গতিকে এই যিকোনো এটা নাও বা যন্ত্ৰচালিত নাৱৰ ব্যৱস্থা কৰিব লাগে, নহ'লে কিন্তু সেই অঞ্চলৰ ৰাইজসকলে বৰ্তমান জিলা প্ৰশাসন তথা প্ৰতিনিধিৰ ওপৰত এটা ক্ষোভ উজাৰিছে যে আমাৰ আগত যিটো মানে সুবিধা আছিল মানে দলংখন ভাঙি যোৱাৰ পিছত বৰ্তমান কিন্তু তাতোকৈ বেছি অসুবিধা হৈছে। কাৰণ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এটা মানে বাধাগ্ৰস্ততা আহি গৈছে। গতিকে আমি চক্ৰ বিষয়াক আৰু আমাৰ জিলা আয়ুক্তক মানে অনুৰোধ কৰিছোঁ যে অতি সোনকালে এই অঞ্চলৰ এটা বৃহৎ অঞ্চলৰ মানুহৰ সুবিধাৰ্থে আপোনালোকে তাতে যন্ত্ৰচালিত নাও এটাৰ ব্যৱস্থা কৰিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।